কৃষ্ণর হবে গীত দেখি বিমঙ্গল লীলা মনে মাধবর ভক্তি কাজ কুলখন হরিবা বৈকুণ্ঠে চলিবা এৰিয়া ৰাজ হা কৃষ্ণ স্বামী ভুলন্ত নয়নৰ পৰা হৰিৰে বসুকে অগণি উধাই মনে মহামৰ মচৰে অৰম তেজিয়া নিশ্বাস চাপিয়ন্ত পাশ সন্তাপে ভাব বিৰল ধানত পৰিপ্ৰণামিলা হিৰে পৰহি কৃষ্ণৰ বিয়োগে অগ্নিগতে হৃদয় দগ্ধ কৰে শোকে মকমকি কৰন্ত কন্দন নয়নৰ অৰাম কটুখনে ৰাখি মুখমে চিপা আছে উঠিয়া নগায়া মাথ কৰি কি প্ৰাঞ্জলি ভুলিবে লাগিলা সুকে গদন মাত বংশক সংহৰি এৰি ভূমি তুমি যাইবা জানিও আমি ঋষিখা প্ৰভাৱ দৰ্শন কৰিলা যিহেতু জগত স্বামী তোমাৰ চৰণ নেদেখি খনেকো
থাকিবে নোৱাৰো তুমি এৰিলাতো চাৰি প্ৰাণ প্ৰভু অৱশ্যকে যাইব মৰি। জয় কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপম তুহাৰি চৰণকু ৰেণু শতকৌটি বাৰেকু কৰহু প্ৰণাম বাৰেকু কৰহু প্ৰণাম। জয় জয়তে মনহা কছাৰী গাঁও এই নামঘৰত দিন যোৱা কাৰ্যসূচীয়ে যি মহান ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে, এই অনুষ্ঠানত সমবেত হৈ থকাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ গুৰু সমস্ত আই মাতৃ সমস্তৰ আৰু ইয়াত উপস্থিত থকাৰ যুৱক যুৱতী সমন্বিতে সবাৰো শ্ৰীচৰণত আমি অভাজনে সেৱা নিবেদন জনাইছোঁ। আমি সেৱা নিবেদন জনাইছোঁ এই ঘোৰ কলিযুগত মহান ভাগৱত অনুষ্ঠান আয়োজন কৰি যিসকল প্ৰভু আই আমাৰ দৰে ভকতি দৈত্য লোকক আমন্ত্ৰণ কৰি আনি এই আসনত উপবিষ্ট কৰোৱাই আপোনালোকৰ দৰে সাধু মহন্ত সমস্তৰ পৰা দুটি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি আপোনালোকৰ শ্ৰীচৰণত চিৰঋণী হৈ ৰ'লোঁ। হে গুৰু সমস্ত আই মাতৃ সমস্তৰ এই মহান ভাগৱত শাস্ত্ৰ সবলীকৰণ কৰা আমাৰ সাধ্যত শক্তি নাই। সেয়েহে শাস্ত্ৰত উল্লেখিত কৰিছে পক্ষী উৰে পাশা অনুৰূপে, তদনুৰূপ আমিও এই ভাগৱতৰ পাঠৰ 5 বছৰ আৰু এই প্ৰবচনৰ 2 বছৰ অভিজ্ঞতাই আজি পদৰ লগত সংগতি ৰাখি ভাগৱতৰ একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদৰ আলোচনা কৰি যাব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমো ভুলক ক্ষমা বিচাৰি এভাগী ঘোষাৰে সেৱা লৈছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি এ ৰাম 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 ৰাম। প্ৰথমে গুৰুক কৰো প্ৰণিপাত শিৰ দিয়া চৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিল অবিদ্যাজত শুদ্ধ সত্ৰমতী কৃষ্ণত ভকতি পদ পদ্ম নিস্ত্ৰাজাৰ ধৰি সদমৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ অৰাম লোকক কৰা নিস্তাৰ। জয় কৃষ্ণ। এই গুৰু সমস্ত আই মাতৃ সমস্ত আমি শেহতীয়াভাৱে হ'লেও আজি সমস্তৰ ভকত ভকতানীলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আমি আপোনালোকৰ মাজত আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি যিকণ সময়ত উপস্থিত হ'ব লাগিছিল আপোনালোকৰ মাজত আমি উপস্থিত হ'ব পৰা নাছিলোঁ কাৰণ আমি বিভিন্ন অনুষ্ঠানত ঘূৰি ঘূৰি এটি বেলেগ অনুষ্ঠানৰ পৰাহে আহি আছোঁ সেয়েহে তাৰ বাবে পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণত শতকোটিবাৰ ক্ষমাৰ নিবেদন জনাইছোঁ ইতিমধ্যে একাদশ স্কন্ধত যি কৃষ্ণ উদ্ধৱ সংবাদ এই কথাখিনি গংগা তীৰত পৰীক্ষিত মহাৰাজক সুগুৰুদেৱে কৈছে যে হে ৰাজন পৰীক্ষিত যেতিয়া এই দাপৰৰ শেষত অৰ্থাৎ কলি আদ্ৰত পৰম প্ৰভু ভগৱন্তই 125 বছৰ বাবে যি মনুষ্যৰ শৰীৰ লৈ লীলা কৰিবলৈ আহিছিল ইতিমধ্যে সেই লীলাৰ কৰি তেওঁ 125 বছৰ পূৰ্ণ হৈছে যেতিয়া তেওঁ পুনৰ বৈকুণ্ঠলৈ যাবৰ বিচাৰিছে এই কথাখিনি কেৱল তেওঁ পৰম বান্ধৱ তেওঁ মন্ত্ৰী আৰু একান্ত ভকত উদ্ধৱ মহন্তই এই কথা জানিছিল যে সেই শুনাৰ যেতিয়া উদ্ধৱে জানিছিল তেওঁ উদ্ধৱে সেই ভগৱন্তক কৃষ্ণক কৈছিল হে প্ৰভু মই বুজি পাইছোঁ তুমি বৈকুণ্ঠলৈ যাবলৈ ইতিমধ্যে সাজু হৈছা তেতিয়া সেই উদ্ধৱে কৃষ্ণৰ চৰণত ধৰি কান্দি কান্দি কৈছিল যে হে প্ৰভু যে তুমি যেতিয়া গুচি যাবা সেই কথাখিনি লৈ মোৰ বৰ দুখ লাগিছে কাৰণ তোমাক লৈহে মই জীয়াই আছোঁ সেই উদ্ধৱে কান্দিছিল কৃষ্ণক হেৰুৱাৰ বাবে অৰ্থাৎ ইতিমধ্যে কৃষ্ণ বৈকুণ্ঠ যাবগৈ যে এতিয়া চাওক আমি যদি খুব পৰম আপোন কোনোবা এজনক যদি এৰিব লগা হয় আমাৰ যি দুখ আজি তাতোকৈ বেছি দুখ কিন্তু উদ্ধৱে কৈছে কৃষ্ণক লৈ উদ্ধৱে কৃষ্ণক লৈ দুখ কৰা একো কাৰণ নাই আমাক বুজাইছে আমাক দেখাইছে যে আমিও সেই কৃষ্ণক উদ্ধৱৰ দৰে জানিব পাৰিব লাগিব কাৰণ আমাৰ লগতো সেই কৃষ্ণ সদায় সখী হৈ আছে সেইজনো এদিন গুচি যাব আমি বুজিছোনে বাৰু জানিছোনে বাৰু আমি কোনেও জানিবলৈ চেষ্টা কৰা নাই কাৰণ আমাৰ যি জীৱাত্মা ইয়াক আমি কোনজনে বুজিছোঁ বাৰু আজি কোনজনে চিনিছোঁ বাৰু আমি প্ৰত্যেকে কি কৈছোঁ ইন্দ্ৰিয় ধৰ্ম পালন কৰিছোঁ কিন্তু আমি আত্মা ধৰ্ম পালন কৰা নাই কাৰণ আমি আত্মাক জনা নাই সেইকাৰণে আমি আত্মাক জানিব লাগিব আজি উদ্ধৱ মহন্তই জানিব পাৰিছে ইতিমধ্যে কৃষ্ণ প্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ যাব আৰু সেইকাৰণে কৈছে হে প্ৰভু মই বুজি পালোঁ তুমি ইচ্ছা কৰিলে তোমাৰ কুল তুমি ৰক্ষা কৰিব পাৰিলাহেঁতেন সেই ঋষি সাপৰ পৰা তুমি কেতিয়াও ৰক্ষা নকৰিলা কাৰণ তুমি সমস্তবোৰক ধ্বংস কৰাই তুমি যোৱা সিদ্ধান্ত কৰিছা ইতিমধ্যে চাওক প্ৰভু ভগৱন্ত আহিল পৃথিৱী অৰ্থাৎ বসুমতী ভাৰ সংহাৰ কৰিবলৈ দৈত্য দানৱক বধ কৰিবলৈ অৰ্থাৎ দুষ্টক দমন শান্তক পালন কৰিবলৈ ধৰ্মক স্থাপন কৰিবলৈ ইতিমধ্যে সমস্ত দৈত্যক বধ কৰিলে যদি নিজৰ কুলত থকা দৈত্যসকলক বধ কৰি থৈ নাযায় তেতিয়াহ'লে পৃথিৱী ভাৰ সংহাৰ কৰা আৰু নকৰা একো পাৰ্থক্য নাথাকিব সেইকাৰণে ভগৱন্তই জানি বুজি ঋষি সমস্ত দ্বাৰাৰ সেই নিজৰ কুলক শাপাগ্ৰস্ত কৰাই সমস্তকে ধ্বংস কৰা ব্যৱস্থা কৰিলে সেইকাৰণে কৈছে যে তুমি জগতৰ স্বামী তুমি ইচ্ছা কৰিলে সেই ঋষি সাপৰ পৰা তুমি যদুকুলক ৰক্ষা কৰিব পাৰিলাহেঁতেন হে প্ৰভু তোমাৰ চৰণ মই প্ৰতিটো মুহূৰ্ততে নিৰীক্ষণ কৰি অৰ্থাৎ মোৰ হৃদয়ৰ জগলত তোমাৰ চৰণ চিন্তা কৰি থাকোঁ আৰু তোমাক মই নেদেখিলে হে প্ৰভু মই কেনেকৈ জীয়াই থাকিম যে তুমি এৰিলাতো চাৰি প্ৰাণ প্ৰভু অৱশ্যে যাইবো মৰি যদি তুমি এৰি যোৱা হে প্ৰভু অৱশ্যে মই মৰি যাম ইতিমধ্যে চাওক যদি আমি কৃষ্ণৰ প্ৰভু ভগৱন্তক জনা নাই বা ভজনা কৰা নাই তেনেহ'লে আমিও কিন্তু মৰি থকাৰ দৰে হৈ আছোঁ
জীয়াই থাকিও মৰা কাৰণ কিয় ভগৱন্ত আত্মাৰূপে আমাৰ হৃদয়ৰ হৃদয়স্থিতি হৈ আছে সেইজন ভগৱন্তই কি বিচাৰিছে নাম বিচাৰিছে হয়নে বাৰু আমি নাম দিছোঁনে বাৰু ভগৱন্ত সেই আত্মাই বিচাৰিছে কাৰণ চাৰি পুৰুষাৰ্থ বুলি কৈছে ব্ৰহ্মৰূপে প্ৰভু ভগৱন্তই সেইজন প্ৰথম পুৰুষ দ্বিতীয়ত কৈছে নাৰায়ণ দ্বিতীয় পুৰুষ যিজন জলত শয়ন কৰি থকা যাৰ নাভি পদ্মৰ পৰা ব্ৰহ্মা সৃষ্টি 3 নম্বৰত কৈছে সমস্তৰ জগতত ব্যাপী থকা আত্মাৰূপে সেইজনে যে 3 নম্বৰ পুৰুষ 4 নম্বৰ হৈছে প্ৰত্যেকৰ নিজৰ নিজৰ আত্মা পুৰুষ সেইকাৰণে আমি যে কৈছোঁ চাৰি পুৰুষাৰ্থ তাহাৰৰ নিজৰা হৰি নামে মূলধাৰা গাই থাকিলে নহ'ব চাৰি পুৰুষাৰ্থ হয়নে বাৰু তাহাৰৰ নিজৰা হৰি নাম মূলধাৰা আমি জানিছোঁনে নাই যদি হৰি নামে মূলধাৰা চাৰিজন পুৰুষৰ সাৰ্থ কৰ্ম কৰিব পাৰোঁ তেনেহ'লে আমি হৰি নাম ভালকৈ ল'ব লাগিব জানি বুজিহে ল'ব লাগিব আমি ভগৱন্তকো মিছা কথা কৈ আছোঁ কেনেকৈ কৈছোঁ অৱশেষত সকলোৱে গাম বোলে অপৰাধৰ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলোঁ শৰণ কি নাম জানিলোঁ একো নামটো জনা নাই যদি ভগৱন্ত সমস্ত আত্মাতে আছে বুলি আমি জানি ল'লোৱে জীৱক কিয় হিংসা কৰোঁ হয়নে বাৰু গতিকে এই কথাখিনি আমি জানি বুজিহে ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'ব লাগে আজি এই সমস্ত কথা জানিবৰ বাবেই প্ৰভু ভগৱন্তই যি লীলামালা কৰি থৈ গ'ল আৰু আমি এই কলি যুগত সাধু সমস্ত একত্ৰিত হৈ এই সমস্ত কথাৰ শ্ৰৱণ কীৰ্তন শ্ৰদ্ধাই কৰি জীৱনত থকাৰ বেয়াৰ নিজৰ লগত থকা বেয়া খাদ্য খোৱাৰ বেয়া কৰ্ম কৰা বেয়া বাক্য কৰা অভ্যাসবোৰ এৰি আমি ভালবোৰ লোৱাই হৈছে ভক্তি সেই গুৰু সমস্ত আই মাতৃ সমস্ত আহক ইয়াৰ পিছত সেই উদ্ধৱ মহন্তই কৃষ্ণৰ প্ৰভু চৰণত ধৰি কেনে ভাৱে সেই কাকুতি মিনতি কৰি কি কৈছে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ তুমি কপপুণ্য তুমি বিনাশূন্য অকণমান দিগদাৰ হৈছে চলিব আপোন পোষণ চৰণত ধৰো তোমাৰ চৰণ পংকজ পুজিলে কত পুণ্য পাইল বাপ জগন্নাথ নকৰা অনাথ ভগত তুমি ত্যাগ সম্যকে অৰ্মিত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ মেৰৈত জোপাৱ বিষয় ৰূপৰি হৰে অৰাম শৰণে ভোজনে স্নান গল্পস্থানে সদা সেৱা কৰোঁ আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তি মোৰ স্বামী অৰাম মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ
তোমাৰ উচিষ্ট দৰাই আছে চিত কিনো বিপৰীত সৰ্ব দুষ্ট মায়া জ্ঞানী গণে দুখী ইন্দ্ৰিয় কদমী কাম কুৰ্ধমোহ যিটো ব্ৰহ্মপদ পাই প্ৰভু কোনো তাহাৰ আছে বিঘিনি আমি মহামোহ গৃহবাসী সংগলয়া ভকত তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্কৰ তজুপাদ পদম হৃদয়ে ধৰি গাইবু গুণ নাম গীত এতেকে মুকুতি অপয়াসে পাইব হেনকে আছিল চিত জয় কৃষ্ণ। এতিয়া উদ্ধৱ মহন্তই সেই বিৰল থানত কৃষ্ণ প্ৰভু ভগৱন্তক কৈছিল যে হে প্ৰভু, যে তুমিয়ে হৈছা তপ, তুমিয়ে হৈছা পুণ্য, তোমাৰ ব্যতিৰেকে এই জগতখন সমস্ত শূন্য। অৰ্থাৎ যদি ভগৱন্ত নাথাকে জগতখনৰ একো অৰ্থই নাই। কাৰণ আজি চন্দ্ৰ সূৰ্য বায়ু বৰুণে কাৰ আজ্ঞাত কৰ্ম কৰিছে? ভগৱন্ত আজ্ঞাত। এয়া হ'লে বিশ্ব ব্ৰহ্মাণ্ড। আৰু যদি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডখনত চাওঁ, আত্মা যদি নাথাকে এখন ব্ৰহ্মাণ্ড থাকিব জানো? সেই কথাটো বুজাইছে যে তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখো ইটোটি জগত, কাপুণ্যক কৰোঁ চৰণত ধৰো, লৈও ক মোকৰ লগত। কৈছে হে প্ৰভু, যে তুমি মোকো লগত লৈছা। হয়নে বাৰু? উদ্ধৱে এতিয়া কৃষ্ণৰ লগত যাব বিচাৰিছে। কাৰণ উদ্ধৱে কৈছে যে প্ৰভু, তোমাৰ ব্যতিৰেকে মোৰ আৰু কোনো নাই, গতিকে তোমাৰ লগত মোকো লৈ যোৱা। এতিয়া উদ্ধৱক কৃষ্ণই কৈছে যে হে উদ্ধৱ, ক'বগৈ আৰু যে দুয়োজনে গ'লে পৃথিৱীখন কি হ'ব? যা হওক। এতিয়া কৈছে যে হে প্ৰভু, হে বাপ, হে জগন্নাথ, তুমি মোক কেতিয়াও অনাথ নকৰিবা আৰু তুমি ভকতক কেতিয়াও ত্যাগ নকৰিবা। আজি সেইকাৰণে কৈছে, উদ্ধৱে কৈছে, এই কথাখিনি কিন্তু আমি বিশেষকৈ জানিব লগা ইতিমধ্যে যিখিনি কথা ক'বলৈ গৈ আছে। কাৰণ এই সমস্ত আমাৰ গুৰু বাক্য সোমাই আছে ইয়াত। আপোনালোকে বুজি পাই গৈছে কীৰ্তন কৰোঁতে, তথাপি আমি অকণমান চুই যাম গুৰু বাক্য। কৈছে হৈমকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো জনে। কৈছে প্ৰভু, তোমাৰ যি বাক্য এয়া হৈছে অমৃত, যিজনে শ্ৰদ্ধাৰ ভাৱে শ্ৰৱণ বা কীৰ্তন কৰে। সেয়েহে কৈছে সেইজনে প্ৰেম ভাৱ জাগ্ৰত হয় আৰু সেইজনে কৃষ্ণ প্ৰভু ভগৱন্তৰ প্ৰতি ভক্তি বাঢ়ে আৰু তেওঁ কি হয়? ভগৱন্তৰ চৰণ প্ৰাপ্ত হয়। সেইকাৰণে কৈছে হে প্ৰভু, শয়নে ভোজনে স্নান গুপ্ৰ স্থানে সদা সেৱা কৰোঁ আমি, তোমাকো নেদেখি ৰাখি পান প্ৰভু কি মতে বৰ্তিবো স্বামী। এতিয়া যে এইখিনি সমস্ত গুৰু বাক্য, গম পালেনে? সেইকাৰণে আমি মনুষ্যৰ সকলে গুৰুত শৰণ ভজন ল'ব লাগে। কাৰণ শৰণ লৈও বহুত আছে এতিয়াও, শৰণত কিন্তু তৰণ নহয়। কাৰণ যেতিয়ালৈ আমি কৃষ্ণক নভজিম তেতিয়ালৈ কিন্তু
এই আত্মাক গতি দিব নোৱাৰোঁ। কাৰণ ভজন মন্ত্ৰ ল'লেহে ভগৱন্তক ভজিব পাৰিম। শৰণ ল'লে কি হয় জানে? শৰণে আমাৰ এই দেহটোকহে পবিত্ৰ কৰা যায়। এইটো নৰ অৰ্থাৎ নৰকৰ দেহ। যেতিয়া আমি মাৰ গৰ্ভত প্ৰতিজনে 10 মাহ 10 দিন আছিলে, সেয়া নৰ সেইকাৰণে কৈছে নৰ মনুষ্য। নৰ শব্দটো লগাই মনুষ্য। সেইকাৰণে কৈছে জন্মনা যাতে শূদ্ৰ সংস্কাতে উচ্চতে দ্বিজৰ বেদ অভ্যাসে বিপ্ৰ ব্ৰহ্ম জানন্তি ব্ৰাহ্মণ। গতিকে আমি জন্মত সকলোৱে শুদ্ধ। আমি ইয়াতে কৈ থাকোঁ এইটো অমুক জাতি, এইটো তমুক জাতি, সেইটো অমুক জাতি। আৰে যিমান উচ্চ কুলত উচ্চ জাতিৰ জন্ম নহওক, কিন্তু শুদ্ধই। যেতিয়ালৈ গুৰুত শৰণ নল'ব। শৰণ লোৱাৰ লগে লগে হ'ল দ্বিজ। কি কয় আপোনাৰ? কৈছে সংস্কাৰ। জন্মনা যাতে শুদ্ধ সংস্কাৰতে উচ্চতে দ্বিজ। দ্বিজ হ'ল দ্বিতীয় জন্ম। দ্বি মানে দ্বিতীয়, জ মানে জন্ম। অৰ্থাৎ কি হৈ গ'ল? আগতে আছিলোঁ বোলে মানুহ, নৰ মনুষ্য মানুহ। এতিয়া কি হ'ল বোলে ভকত, বোলে ভকত আনি। হয়নে বাৰু? মানুহ গ'ল, এতিয়া মানুহ বুলি নকয়। ইয়াত যে আপোনালোক বহি আছে, কাকো মানুহ বুলি নকয়। ইয়াত ভকত ভকতানী বা বাপ আই এই শব্দ বাহিৰে বেলেগ শব্দ নাহে। সেইকাৰণে কৈছে আমাৰ প্ৰথম জন্মটো গ'ল, নৰক সমস্ত শেষ। এতিয়া দ্বিজ হ'লোঁ। এতিয়া দ্বিজ হৈ আমি কি কৰিব লাগিব? বেদ অভ্যাস কৰিব লাগিব। বেদ অভ্যাসে বিপ্ৰ। এয়া হ'লে বেদ। মানে ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ। এতিয়া বেদ অভ্যাস কৰিবলৈ যাওঁতে, ব্ৰহ্মক জানিব যাওঁতে, সেইখনটো বাক্য আকৌ গুৰুৰ পৰা ল'ব লাগিব। হয়নে বাৰু? জীৱাত্মাক একমাত্মা এক কৰিবলৈ, পৰমাত্মা জীৱাত্মা পৰমাত্মা এক কৰিবলৈ তেতিয়া ভগৱন্তক ভজিব লাগিব। ভজাৰ কাৰণে আকৌ ভজন মন্ত্ৰ লাগিব। এয়া আমি দেহটোহে পৰিষ্কাৰ কৰিলোঁ। এতিয়া আত্মা ধৰ্ম আমি পালন কৰিব লগা হ'লে, আত্মা ভজিব লগা হ'লে ভগৱন্তক, তে গুৰুত আমি ভজন ভাগ ল'ব লাগিব। যে ভজন এইটো কাৰণে লোৱা যায়, বহুততে দেখোঁ আমি বিভিন্ন স্থানত ভাগৱতৰ অনুষ্ঠানলৈ গ'লে কয় আৰু বহু এই ইমান বছৰ হ'ল ভজন ভাগ লৈ থৈছোঁ বুলি কয়। লৈ পেলাই থৈহে দিছে ব্যৱহাৰৰ কাৰণে। কেইজনমানে কয় প্ৰভু উপায় নাই, সমাজৰ ৰান্ধনি বাঢ়নি হ'ব লাগে, মেধি দেৰি কাম কৰিব লাগে, সেইকাৰণে লৈ থৈছোঁ। আৰে আনৰ পেচাত লোৱা কথা নহয়। আপোনালোক আমি সমস্তই যিটো বস্তু আমি ল'ম, তাক যদি আমি ব্যৱহাৰ নাজানো, তাক লোৱাৰো প্ৰয়োজন নাই। হয়নে বাৰু? শৰণ ভজন লয় তৰিব লাগে, কিন্তু শৰণ ভজন লৈ মৰাও ব্যৱস্থা হৈ আছে। তাক যদি আমি ৰীতি নীতি পালন নকৰোঁ। আজি কৈছে যে শয়নে ভোজনে গুপ্য স্নান গুপ্য স্থানে। কাৰণ খাওঁতে ভগৱন্ত নামত খাব লাগিব। হয়নে বাৰু? শয়ন কৰোঁতে গুৰুৱে দিয়া নাই। বিচনাখনত শয্যাত যাওঁতে ভগৱন্তৰ নাম, শয্যাৰ পৰা উঠোঁতেও ভগৱন্তৰ নাম, পৃথিৱীত ভৰিখন দিওঁতে চৰণ দিওঁতে ভগৱন্তৰ নাম, লেট্ৰিনলৈ যাওঁতে ভগৱন্তৰ নাম, পানী লওঁতে হাত ধুওঁতেও ভগৱন্তৰ নাম। হয়নে বাৰু? স্নান কৰিব ওলাওঁতে জল লওঁতে ভগৱন্তৰ নাম, বস্ত্ৰ পৰিধান কৰোঁতে ভগৱন্তৰ নাম। গুৰু বাক্য আপোনালোকে জানে, গুৰু বাক্য সকলোৱে। আৰু এইবোৰ জানিবৰ কাৰণেতো গুৰুৰ পৰা ল'ব লাগিব না। গুৰুমুখে লোৱা নাম হ'ব লাগিব। তেনে ফণি লওঁতে ভগৱন্তৰ নাম, তেল লওঁতে ভগৱন্তৰ নাম, আইসকলে সেন্দুৰ লওঁতে ভগৱন্তৰ নাম, সমস্ততে দেখোন ভগৱন্তৰ নাম। গতিকে এই ভগৱন্তৰ সমস্ত নাম ক'ত ক'ত কেনেভাৱে ব্যৱহাৰ কৰিব লাগিব, তাৰপৰা গুৰুৰ পৰা আমি জানি ল'ব, শিকি ল'ব লাগিব। বহুত শিষ্য আছে গুৰুৱে দিয়া মন্ত্ৰকে পাহৰিলে। জয় কৃষ্ণ আছে, কিন্তু গুৰুৱে দিয়া বাক্যকে পাহৰি গ'ল। গুৰুৱে বিশেষ বিশেষ আমাক মন্ত্ৰ দিয়ে। তাৰ বিতংভাৱে জানিবৰ কাৰণে আমি ভাগৱত শাস্ত্ৰত পাওঁ। যেতিয়া আমি শৰণ ভজনৰ মাৰ্গলৈ গৈছিলোঁ, গুৰুৱে খালি কেইটামান আমাক বাক্য চুই দিছে, দেই বাবা অমুকখিনি অমুক, তমুকখিনি তমুক। যেতিয়া ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি যাওঁ, গুৰুৱে দিয়া বাক্যৰ প্ৰতিটো বাক্যৰ কিমান তত্ত্বগধুৰ কথা সোমাই আছে, আমি গোটেইখিনি লাহে লাহে জানিব আৰম্ভ কৰিছোঁ। সেইকাৰণে সাধু সংগত থাকি একান্তভাৱে আমি এই বেদ শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগে। সেইকাৰণে সন্ত গুৰু আমাৰ শেষ গুৰু। সন্ত গুৰুত আমাৰ শৰণ ল'বই লাগিব। বাকী আমি যিমান গুৰুতে লৈ নাথাকোঁ, শেষত আমি সন্ত গুৰুত শৰণ ল'বই লাগিব, অৰ্থাৎ সাধু গুৰু। সেয়েহে কৈছে যে এনেভাৱে কৈছে, হে প্ৰভু, যে মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰো উচিষ্ট খায়। এতিয়া কি পিন্ধিলে? ভগৱন্তই পিন্ধাৰ বস্ত্ৰ। অৰ্থাৎ ভগৱন্তক যদি আপুনি বস্ত্ৰভাগ পৰিধান কৰোঁতে ভগৱন্তৰ নামত কৰিলে, তে ভগৱন্তক আপুনি অৰ্পণ কৰে, ভগৱন্তই পিন্ধা নহ'ল জানো? যদি আপোনাৰ এতিয়া চাওক, এতিয়া এই যে মাহ প্ৰসাদ, হয়নে বাৰু? প্ৰসাদ এটা আপোনাৰ বুট মগু কল ফল ভগৱন্তক নিবেদন কৰিছে। ভগৱন্তক নিবেদন কৰাৰ বাবে ভগৱন্তই গ্ৰহণ কৰিব, উচ্ছিষ্ট হ'ব। সেইকাৰণে আমাৰ বাবে প্ৰসাদ হ'ব। প্ৰসাদৰ শব্দ অৰ্থ হৈছে পৰে প্ৰভু, দন্তীয়া স সাক্ষাৎ
দন্তীয়া দ দৰ্শন গতিকে আমি প্ৰসাদ সেইকাৰণে কৈছে তুমি এয়া ধোৱাহে খাওঁ আমি ভগৱন্তৰ উচিষ্ট খাব লাগিব আজি উদ্ধৱ মহন্তই যিকেইটা কথা কৈ গৈছে কৃষ্ণ প্ৰভু ভগৱন্তক এয়া আমাৰ সমস্ত বাক্যত গুৰু বাক্য সন্নিৱিষ্ট হৈ আছে সেইকাৰণে কৈছে হে প্ৰভু এনেভাৱে মোৰ চিত অৰ্থাৎ হৃদয়ত তোমাক চিন্তা কৰি এই দুষ্ট মায়াৰ পৰা তৰি যাম বুলি ভাবিছিলোঁ হে প্ৰভু যদিও জ্ঞানী সকলে খুব দুখ কষ্ট কৰিও ইন্দ্ৰিয়সকলক দমন কৰে কাম ক্ৰোধক জিনিব চেষ্টা কৰে তথাপিতো যিটো ব্ৰহ্মপদ পাওঁ প্ৰভু পুনু তাহাৰো আছে বিঘিনি যদিও ব্ৰহ্মপদ পায় তথাপিতো সেইসকলৰ কিন্তু বিঘিনি আছে বুজি পাইছেনে আপোনালোকে কি কৈছে নাই যদি আমি জ্ঞানী হওঁ বা খুব মানে কষ্ট কৰি জ্ঞান মাৰ্গে হওক আমি যদি ইন্দ্ৰিয়সকলক কাম ক্ৰোধক জিনিবলৈ চেষ্টা কৰোঁ তথাপিতো কিন্তু বিপদ আছে বিঘিনি আছে তাত কাৰণ যদি আমি সাধু সংগত থাকি কৃষ্ণ ভজনা নকৰোঁ যে কলিযুগৰ পৰম ধৰ্ম হৈছে ভগৱন্তক ভজা আটাইতকৈ ডাঙৰ ধৰ্ম হৈছে ভকতক ভজনা কৰা অলপ আগত আমাৰ প্ৰভুজনে গাই থৈ গ'ল আৰম্ভণিতে পৰাপানৰ ফলৰ এইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱ উন্নত চতু সাধু সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ কৰাটো যে সাধু সংগতহে কৃষ্ণ কথা আমি সমস্ত আপদ কৰি দূৰ কৰিব ইয়াতে ক'বগৈ যে দেৱটো তীৰ্থতকৈ ভকতেহে বৰ ভকতক ভজিলে গোচৰ কৰ্মজ আমি ভকতক ভজিব লাগিব সেই গুৰু সমস্ত মাতৃ সমস্ত সেয়ে কৈছে যে আমি এই গৃহৰ সুখত থাকি তোমাৰ সংগতে লৈ মানে এই গৃহৰ কাহস্থ ধৰ্মত থাকি এই দুষ্ট মায়াত তোমাৰ সংগকে লৈ তোমাৰ ভকতৰ সংগত থাকি তোমাৰ চৰিত্ৰ কথাই কৰ্ণপথে শ্ৰৱণ কৰি এই দুষ্ট মায়া তৰিম বুলি ভাবিছিলোঁ তথাপিতো কৈছে তজুপাদ পদ্ম হৃদয়ে ধৰিয়া গাইবো গুণৰ নাম গীত এতেকে মুকুতি অপৰাসে পাইবো হেনকে আছিল চিত এনেকৈ ভাবিছিলোঁ যে তোমাৰ গুণৰ নাম সাধু সংগত থাকি গাই কৈ তোমাক চিন্তা কৰি গতি সাধন কৰিম কিন্তু প্ৰভু যি দেখিলোঁ তুমি মোক এৰি থৈ যাব বিচাৰিছা আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Krishna
কৃষ্ণ এনেভাৱে উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণত ধৰি কৈছে, হে প্ৰভু, তোমাৰ এই চৰণৰ সত্য ছায়াতে ইয়াকে ক্ষমা কৰি এই তিনি তাপৰ পৰা মই পৰিত্ৰাণ পাম বুলি ভাবিছিলোঁ, যে সেই পাওঁ এৰি মই কোনো কাৰণত জীয়াই থাকিব নোৱাৰোঁ। হে প্ৰভু, তুমি মোক লগতে লৈ যোৱা। এনেভাৱে আজি উদ্ধৱ মহন্তই কান্দিছে। সেইকাৰণে কৈছে, উদ্ধৱে কান্দিছে কৃষ্ণকে সাৱটি, কলৈ যোৱা মোক এৰি, জগতৰে বাপ দিলাহি দিতাপ, কিনুনি দাৰুণ তুমি। আজি উদ্ধৱে কান্দিছে যে হে বাপ, যে তুমি জগতৰ বাপ, তোমাৰ সেই চৰণ সত্যকে মই সদায় নিৰীক্ষণ কৰি অৰ্থাৎ সদায় চিন্তা কৰি এই তিনি তাপৰ পৰা মই পৰিত্ৰাণ পাম বুলি ভাবিছিলোঁ। আজি তুমি মোক এৰি যাব বিচাৰিছা। হে প্ৰভু, তুমি মোক তোমাৰ লগতে লৈ যোৱা। যে আজি উদ্ধৱে এনে ভাবি কৃষ্ণ প্ৰভুক চিন্তা কৰিছে, যে আমাক এইকণেই শিক্ষা দিছে, আমিও এই ভগৱন্তৰ বিষ্ণু মায়াৰ বশৱৰ্তী হয় এই গাহস্থ ধৰ্মত থাকি উদ্ধৱ মহন্তই যেনেভাৱে কৃষ্ণৰ চৰণ চিন্তা কৰিছে, আমিও চিন্তা কৰি এই ভৱসংসাৰ তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ।
আজি উদ্ধৱক যে কৃষ্ণই বদৰিকাশ্ৰমৰ নিয়ম পালন কৰিব কৈছে, সেইখন বদৰিকাশ্ৰম ক'ত আছে? হৰিদ্বাৰতো আছেই। উদ্ধৱক কৈ যোৱা বদৰিকাশ্ৰম আমাৰ আপোনালোকৰ প্ৰত্যেকৰ নিজা নিজা গাৰ্হস্থ্য আশ্ৰমখন, এইখনহে পালন কৰিব দিছে সেই নিয়মসমূহ। সেইকাৰণে কৈছে মই যাওঁ বৈকুণ্ঠলৈ তুমি নে কান দিবা বদৰিকাশ্ৰমে থাকি নিয়মে পালিবা পুৱা আৰু সন্ধ্যা বেলা মন্দিৰত সোমাবা মোৰ নামত বন্তি গছি নিয়মে জ্বলাবা বৈষ্ণৱৰ সংগকে লৈবা প্ৰথমতে মোৰ চৰিত কথা শুনি বা ভকততে। জয় কৃষ্ণ। আজি সেইখন বদৰিকাশ্ৰম আমাৰ প্ৰতিজনৰ গাৰ্হস্থ্য আশ্ৰমখন। সেইকাৰণে আমি পুৱা আৰু সন্ধিয়া সময়ত যদি অতি সন্ধ্যা আমি ভগৱন্তক ভজিব লাগে, গায়ত্ৰী কৰিব লাগে, আমি এই বিষয় সংসাৰত ত্ৰিসন্ধ্যা নহ'লে আমি দুসন্ধ্যা কৰিব লাগে। পুৱাৰ ভাগত আৰু সন্ধিয়া ভাগত নিতান্ত প্ৰয়োজন আমাৰ নিত্যৰ কৰ্ম, প্ৰসংগ, কীৰ্তন। সেইকাৰণে কৈছে যে সেই উদ্ধৱ, যে সেই পুৱাৰ আৰু সন্ধিয়া তুমি যেতিয়া মোক সেই গৃহভাগত মন্দিৰত সোমাবা, তুমি কিন্তু বন্তি মোৰ নামতহে জ্বলাবা, বেলেগৰ নামত তুমি নজ্বলাবা। আৰু তুমি কি কৰিবা? প্ৰথমে তুমি সাধু সংগ কৰিবা। সাধু সংগ কৰিব দিছে। আৰু সেই সাধু সমষ্টৰ পৰা তুমি মোৰ চৰিত্ৰ কথা শ্ৰৱণ কৰিবা। আটাইতকৈ ডাঙৰ বস্তু, দুখ লাগে কেতিয়াবা বিভিন্ন অনুষ্ঠানলৈ যাওঁ, ভাগৱত চলি থাকে, ইফালে ইমান কষ্ট কৰি পাঠক ব্যাখ্যাৰ প্ৰভুসকলে চিঞৰি চিঞৰি গাই শুনাই পিছফালে কথা পাতি থাকে, বৰ দুখ লাগে। আজি যোৱা ইমান বৃহৎ নামঘৰ, বৃহৎ সমাজ, সন্মুখত বিশেষ কেইগৰাকীমান আয়ৰ কেইজনমান ভকতে একান্ত শ্ৰৱণ কৰিছে, বাকীসকলে যি হুলস্থুল, বহুত দুখ লাগি গৈছে আপোনাৰ। যে এয়া হৈছে আমি নামৰ পঢ়াত পঢ়িছোঁ, তেওঁলোকেতো পঢ়িছে, আমি নামৰ পঢ়াত পঢ়িছোঁ। কৈছে নামৰ কীৰ্তনৰ কৰণতে আনে, আনো মন কৰি নুশুনে কাণে, অধুক যাইবে হয়বে কলা, কাণতো বাইবে তপত কলা। সেইসকলতো পাবই সেইটো জ্বালা। কিন্তু আমি বিপদত পৰিলোঁ নাম অপৰাধত। কৈছে নাহিকে শ্ৰদ্ধা নপাতে কাণ, তাকো যদি দে নামক দান, সিও নাম মহা অপৰাধী। তাকো কি পায় নামকে বাধি। তেতিয়া চিঞৰি চিঞৰি শুনা থকা আমাৰ অপৰাধ হোৱা নাই? আজি ভাল লাগিছে, আমাৰ অন্তত আমাৰ আজি ভাল লাগিছে, আনন্দ লাগিছে। আমি আনন্দ চকুলো পেলাইছোঁ, কাৰণ আপোনালোকৰ দৰে এই সাধু সমস্তক দৰ্শন পোৱা আমাক কত ভাগ্য ফলতে হৈছে যে এনেভাৱে সাধু সংগ আমাক কৰিবলৈ আজি উদ্ধৱ মহন্তই এই যে সমস্ত দুখ দেখাইছে, বেদনা দেখাইছে। উদ্ধৱে দুখ কৰিব লগা নাই, উদ্ধৱে কৃষ্ণক হেৰুৱাব লগাও নাই,
কিন্তু আমাৰ সমস্ত উদ্ধৱৰ দ্বাৰা কৰ্ম কৰিবলৈ আমাৰ ভাৱনাবোৰ ঊৰ্ধ্বগতি হ'ব লাগিব, আমাৰ কৰ্মবোৰ ঊৰ্ধ্বগতি হ'ব লাগিব। আমি মনুষ্যসকলে জীৱশ্ৰেষ্ঠ নৰ জন্ম পায়, উচ্চ জন্ম পায়, আমাৰ কৰ্মবোৰ অধৰলৈ গৈ আছোঁ। আমি উদ্ধৱৰ দৰে উদ্ধৰ হ'ব লাগিব। প্ৰতিটো কৰ্ম সমাজত, গৃহস্থ ধৰ্মত নিজৰ আত্মাক জয় কৰিব, উদ্ধৰ কৰিব পাৰিব লাগিব। সেই গুৰু সমস্ত আই মাতৃ সমস্তৰ এনেভাৱে কৈছে, এনেভাৱে উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণত ধৰি কান্দিছে। কৈছে নয়নৰ নীৰ ধাৰাৰে বহবৈ শোকত আকুল ভাৱে, কটুহু কাকতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে। অনেক কাতৰ কৰি কাকুতি কৰি সেই কৃষ্ণৰ চৰণত ধৰি কান্দিছে। সেইকাৰণে আমিও ভগৱন্তক একো দিব নোৱাৰিলেও প্ৰতিজন ভক্তই, প্ৰতিগৰাকী ভকতানীয়ে কেৱল তেওঁ গুণৰ নাম যশ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰোঁতে আমি অন্তত এটোপাল চকুলো যদি দিব পাৰোঁ, আনন্দ চকুলো, সেয়াই ভগৱন্তই কৈছে তথাস্তু, তাৰ প্ৰমাণ স্বৰূপ। দশম স্কন্ধৰ ভাগৱত আজি উদ্ধৱে দিছে সেইকণ যে দশম স্কন্ধত যেতিয়া কৃষ্ণৰ প্ৰভু ভগৱন্তক কংসই সেই গকুলৰ পৰা মথুৰালৈ নিবলৈ অসুৰক পঠিয়াইছিল, হয়নে বাৰু? কৃষ্ণৰ বলোৱামক সেই সময়ত কৃষ্ণৰ বয়স আছিল 10.5 বছৰ। 10.5 বছৰ ঘটনা, জন্মৰ পৰা 10.5 বছৰ হৈছে। কৃষ্ণক যেতিয়া লৈ গ'ল অসুৰে, ইফালে বৃন্দাবনত নন্দৰ যশোদাকে আদি কৰি সমস্ত গোপী কৃষ্ণৰ চিন্তাত বিৰহত খোৱা বোৱা এৰি দিছে, কেৱল কৃষ্ণকে চিন্তা কৰি আছে। সিফালে কৃষ্ণয়ো সেই গোপীসকলৰ প্ৰেম জড়িত বান্ধ খায়, কৃষ্ণয়ো কিন্তু গোপীসকলকে চিন্তা কৰি আছে। সেইদিনাখন উদ্ধৱক কৈছিল যে হে উদ্ধৱ, তুমি মোৰ পৰম বান্ধৱ, তুমি মোৰ মন্ত্ৰী, তুমি মোৰ একান্ত ভকত। কাৰণ সেই গকুললৈ যোৱা মোৰ পিতৃ নন্দ যশোদাক তুমি খবৰটি ল'বা, আৰু আটাইতকৈ মোক সেই গোপীসকলে খুব ভাল পায়, মোক সেই সকলোকো তুমি খবৰটি ল'বা। তেতিয়া উদ্ধৱে কৃষ্ণক কৈছিল, হে প্ৰভু, তোমাৰ বাৰু পিতৃ মাতৃ নন্দ যশোদাৰ কথা মই বুজিলোঁ, এই যে তুমি ক'লা গোপী সমস্তই তোমাক খুব ভাল পায়, তুমি কি বেয়া পোৱা নেকি? তেতিয়া কৃষ্ণই কৈছিল, উদ্ধৱ, গোপী সমস্তক মোক যিমান ভাল পায় ময়ো সিমানে ভাল পাওঁ। তেনেহ'লে প্ৰভু, যে মই যোৱাতকৈ তুমি যদি নিজেই যোৱা গোপী সমস্ত আৰু ভাল পাব। তেতিয়া উদ্ধৱক কৈছিল যে উদ্ধৱ, বিশেষ মোৰ কিছু অসুবিধাৰ কাৰণে যাব নোৱাৰোঁ, তুমি যোৱা। অৰ্থাৎ উদ্ধৱক পঠিয়াই দিলে। উদ্ধৱ গ'ল, নন্দ যশোদাক খবৰ ল'লে। নন্দ যশোদাৰ গৃহত যেতিয়া ৰথ আহিল, দূৰৰ পৰা দেখিল কোন আহিল, কৃষ্ণ আহিল বুলি ভাবিল। সমস্ত আহি দূৰৰ পৰা দেখে উদ্ধৱক কৃষ্ণৰ দৰে দেখা দেখি কৃষ্ণ আৰু উদ্ধৱৰ মাজত বেছি পাৰ্থক্য নাই। অৰ্থাৎ একান্ত ভক্তসকলে বৈকুণ্ঠলৈ যে গৈ আছে, আপোনালোক যাব, আমি সমস্তাই যাম, কৃষ্ণ আমাৰ মাজত একো পাৰ্থক্য নাই। দুটা বস্তু পাৰ্থক্য, কণ্ঠত কৌস্তভ মুনি, হৃদয়ত শিৱস্ব পান্তি, তাৰ বাহিৰে একো পাৰ্থক্য নাই, সমস্ত দেখা দেখি। তেতিয়া অৱশেষত দেখিলে যে দেখাত কৃষ্ণ, পিছত গোপীসকলে চিনি পালে যে এজন কৃষ্ণ নহয়, কৃষ্ণই কোনোবা এজন বান্ধৱ আহিছে। ইতিমধ্যে গোপী সমস্ত কৃষ্ণৰ সমস্ত বাৰ্তাৰ উদ্ধৱে দিলে। যোৱা সময়ত উদ্ধৱে কৈছিল, হেৰ' গোপী সমস্তৰ, তোমালোকৰ কাৰ কি খবৰ আছে মোৰ হাতত প্ৰেৰণ কৰা, মই প্ৰভু কৃষ্ণক দিম। আগতে খাত লিখা অভ্যাস আছিল দেই প্ৰভু, খাত গম পাইছে নহয়, কাপোৰৰ যে লিখি কৈ ধুনীয়াকৈ মকটিয়াই লৈ আহিব নহয় গোটা কৰি, তাৰপিছত যেতিয়া দীঘলকৈ মেলি দিব, এখন মেলি দিলে হয়তো ইয়াৰ পৰা আমাৰ মৰিগাঁও পাবগৈ, এনেকুৱা দীঘল হয় নহয়। আগৰ ৰজা মহাৰাজৰ দিনৰ মানে বাৰু খাত লিখা হয় বাৰু, এতিয়া খাততহে লিখে। আৰু তেতিয়া কৈছে তোমালোকে খাত লিখা আৰু কৃষ্ণলৈ দিয়া, মই দিমগৈ। তেতিয়া উদ্ধৱক কৈছিল, হেৰ' উদ্ধৱ, তোমাৰ হাতৰ আঞ্চুল পাৰি দিয়া। উদ্ধৱে দিলে হাতৰ আঞ্চুল পাৰি। প্ৰতিগৰাকী গোপীয়ে যে কৃষ্ণৰ বিৰহত কান্দি কুটি আছিল, একটোপাল চকুলো দিলে উদ্ধৱৰ হাতত। তেতিয়া উদ্ধৱে কৈছিল, হেৰ' গোপী সমস্তৰ, তোমালোকে প্ৰভুলৈ খাত নিলিখি
এই যে চকুলো দিলা মই বুজি নাপালোঁ বুলি কৈছে। তেতিয়া কৈছে হে উদ্ধৱ, আমাৰ যিমান ভাল বেয়া খবৰ এই চকুলোতে আছে, তুমি প্ৰভুক দিবা সমস্ত জানিব। সেইকাৰণে আমি ভগৱন্তক একো দিব নোৱাৰিলেও আমি আনন্দৰ মনে প্ৰেম ভাৱে ভগৱন্তৰ যশ গুণ কীৰ্তন শ্ৰৱণ কৰোঁতে, সাধু সংগত থাকোঁতে, গুৰু কৰ্ম কৰোঁতে আমি অন্ততৰ আনন্দৰ এটোপাল চকুলো দিব পাৰিব লাগিব। ভগৱন্তে সেয়াহে বিচাৰিছে। কাৰণ চাব আপোনালোকে, যেতিয়া এজন ৰোগী হস্পিটেললৈ নিয়া যায়, প্ৰথমে কি কয় জানে? বোলে ব্লাড টেষ্ট কৰিব লাগিব। তেজৰ ৰিপৰ্টটো নোলোৱালৈ ট্ৰিটমেণ্ট কৰিব নকৰে কিন্তু ডক্টৰে। কাৰণ বেমাৰ বা কি? যেতিয়া ব্লাড টেষ্ট কৰি তেজৰ ৰিপৰ্ট ওলাব, সেই তেজৰ গ্ৰুপে দেখাব মানুহজনৰ শৰীৰত কি কি ৰোগ আছে, হয়নে বাৰু? বোলে হাই প্ৰেছাৰ, ডায়েবেটিছ ইত্যাদি ইত্যাদি যি আছে ওলাই যাবগৈ। তদনুৰূপ একান্তৰ ভক্তসকলে ভগৱন্তক ভজনা কৰোঁতে এক টোপাল চকুলে যদি দিব পাৰিল, ভগৱন্তক গম পাই গ'ল মোৰ ভকতজনৰ কি কি সমস্যা আছে। বুজি পাইছে নহয়? আমি ভগৱন্তক গোসাঁই আগত ধূপ ধূনা জ্বলাই, অ' প্ৰভু এই ল'ৰাটো পঢ়া শুনা কৰা হ'ল, চাকৰি এটাও নোপোৱা হ'লে কিবা এটা চাবা আৰু, এয়া ভগৱন্তে হাঁহি থাকে বোলে। চাওকচোন, মই দিবলৈ আছোঁ এসোপা, ই অকণমান বিচাৰিছে, কেনেকৈ মই দিওঁ? ভগৱন্ত সন্তুষ্ট নহয় সহজে। গতিকে আমি ভগৱন্তক বিচাৰিব লাগে। যদি ভগৱন্তকে বিচাৰি থাকোঁ, ভগৱন্ত আমাৰ লগত থাকে, সমস্ত আমাৰ লগত থাকিব, নহয় জানো বাৰু? ভগৱন্তক আমি কেৱল আনন্দৰ মনে ভগৱন্তক চকুলো প্ৰেমভাৱে ভজনা কৰি দিব লাগে। আজি উদ্ধৱে কেৱল ভগৱন্তক চকুলো দিছে, কি দিব পাৰিছে? কেৱল ভগৱন্তক প্ৰাৰ্থনা কৰিছে, চকুলো দিছে, দুআষাৰ প্ৰশ্ন কৰিছে বা কৰিব এতিয়া। যে সেইকাৰণে কৈছে, এনেভাৱে কৈছে, হে প্ৰভু ইহেন অৰুণ চৰণ দুখানি তেজী জীবু কেন কোন সতে মাধৱ বান্ধৱ নৱধা সমূলি নিয়োকো মুকৰ লগতে। যে তোমাৰ এই অৰুণ চৰণ দুখানি এৰি মই কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। হে মাধৱ, তুমিয়ে হৈছে মোৰ পৰম বান্ধৱ, তুমি তোমাৰ লগতে মোক লৈ যোৱাৰ। এনেভাৱে সেই উদ্ধৱে কৃষ্ণ চৰণত ধৰি কাৰুণ্যভাৱে কান্দি কান্দি দশো দিশে তেওঁ অন্ধকাৰ দেখিছে, চেতন নাইকিয়া হৈ গৈছে। যে আপোনালোকে গম পায়, খুব দুখত ভাঙি পৰা মানুহ এজনৰ অচেতন হৈ যায়। তদনুৰূপ আজি উদ্ধৱে অচেতন হৈ গৈছে আৰু এনেভাৱে কৈছে, অসন্তোষ কিছু চপায়া মাথ সংকোচ মুখৰ কমল। তেওঁ এনেভাৱে কৈ লাহে 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 এইখিনি অধ্যায় ইমানতে ৰাখি এতিয়া শংকৰদেৱ গুৰুজনাই আমাৰ সভাসদলৈ এটি উপদেশ আগবঢ়াইছে। এই উপদেশটো বিৰাট গুৰুত্বপূৰ্ণ। এই যে আমাৰ দুলৰী চন্দ্ৰ অধ্যায়খনত যিকণ আমি পালোঁ, তাৰ যি মূল ভাৱ উপদেশখনত দিয়া আছে। অধ্যায়ত আমি কিবা বুজি পালোঁ নাপালোঁ বাদ দিয়ক, হয়নে বাৰু? যদি উপদেশখন আমি খুব গুৰুত্ব সহকাৰে শ্ৰৱণ কৰি ইয়াৰ পৰা কিছু জানি জীৱনত প্ৰয়োগ কৰোঁ, সেইটো কিন্তু ডাঙৰ মহৎ উপকাৰ হ'ব। আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। সেইখিনি মূল জানিব লগা নাই। Hotete sintió
মরণে দেখা দেবে তীর্থে দেখো আইবে নোয়ার পাতে কত বইয়া হরি নাম পায়ে দেখলে উধারে দেখা ভগতী সার দেবে হরি নাম কৃষ্ণ কসমলে দেখলে অন্তর আরাম বিষয়ৰ দুখে বাঁধিলে নোৱাৰে ভকতি পাতে পহৰে আছো গৌতম ভকতৰ কথা সামান্য ভয়ঙ্ক কৃষ্ণ বিস্ময় হেন জানি তো হরি নাম মত এলিও সবে ধর্মর ঈশ্বর বিশ্বাসে করি নিরন্তরে ডাকিব এই অধ্যায়ৰ শেষত শংকৰদেৱ গুৰুজনাই সমস্ত সভাসদলৈ উপদেশ প্ৰদান কৰিছে। হে নৰলোক সমস্ত, তোমালোকে শুনা যে মহন্তৰো কি দুখ, ইয়াক তোমালোকে দেখিছা। সেইকাৰণে এই ধন জন জীৱন যৌৱন এইবিলাক খন্তেকীয়া, পুত্ৰ পৰিবাৰ এইবোৰ অসাৰ, এইবোৰ হ'লে কেৱল মায়াৰ। আমি আচলতে জনা নাই। আমি ইয়াক কেতিয়া জানিম? যেতিয়া আমি সমস্তই আত্মজ্ঞানী হ'ম। আৰু এই মায়াৰ পৰা আমি কেনেকৈ হাত সাৰিম? যেতিয়া আমি গুৰুত শৰণ ভজনৰ মাগে নিত্যৰ কৰ্ম গুৰু সেৱা কৰি গাহস্থ ধৰ্মত থাকি সঘনাই সাধুসংগ কৰিম। তথাপিতো কিন্তু আমি তৰিব নোৱাৰিম। ইয়াতে আমি কি কৰিব লাগিব? নিজৰ জীৱনত কৰি থকা বেয়া কৰ্ম, খাই থকা বেয়া খাদ্য আৰু কৈ থকা বেয়া বাক্য, এই তিনিটা, আমি তিনিটাৰ লাইন আছে আমি জীৱনত মানুহে কৰা। বেয়া কথাত নোকোৱা মানুহ নাই। ভকতৰ মুখতো বেয়া বেয়া কথা শুনো, একেলগেই আছে।
কেতিয়াবা আচৰিত লাগে আপোনাৰ এই ভাগৱতত থাকোঁ ৰাতি যাব লগা হয় এই যে অকণমান ভকত জিৰণি ব্যৱস্থা কৰিলে কেইজনমানে বেয়া কথাকে পাতি থাকে ক'বও নোৱাৰোঁ ক'লেও বেয়া পাব কৈ বুলি এজন বৰ আহিল একেবাৰে ধেৰ জনাজন আহিল তো কি বুলি ক'ম আৰু তাৰমানে কি হয় এনেকুৱা বয়স কিন্তু বহুত ডাঙৰ ডাঙৰ মানে 80 75 এনেকুৱা বয়সো আছে সেইকেইজনৰ মুখত তেনেকুৱা বাক্য গতিকে সেইকেইজনে যদি আমি ক'ব যাওঁ ফটকৈ হয়তো কৈ দিব বোলে তুমি আজিকালি এয়া ভাগৱত পঢ়িছা আমি হয়তো তেতিয়াৰ পঢ়ি আছোঁ বোলো আৰে পঢ়িলে নহ'ব নহয় কি বুজিছে আপোনালোকে হয়নে নহয় বাৰু গতিকে জ্ঞান ইয়াত বয়সৰ লগত জ্ঞানৰ কোনো বয়সৰ লগত কথা নাই হয়নে বাৰু সেইকাৰণে এইটো এই তাত দিয়ক তাতে দিয়ক ধূপটো অৰ্জুনক কৃষ্ণই কৈছিল হে অৰ্জুন ক'ব একে আগতে দি থওক ধূপটো ইয়াত দিব নালাগে যে এনে এখন গাঁও আছে সত্যবাদী গাঁও তাত কোনেও কিন্তু মিছা কথা নকয় অৰ্জুনে জানে কৃষ্ণই যে মিছা কথাও নকয় তথাপিতো কৃষ্ণৰ বাক্যষাৰ সঁচানে মিছাৰ প্ৰমাণ কৰিবলৈ পিছদিনাখন ৰাতিপুৱাই অৰ্জুনে সেইখন গাঁৱলৈ গ'ল সেই যিখন সত্যবাদী গাঁও বুলি কৈছে শিশুৰ পৰা বৃদ্ধলৈ মিছা কথা নকয় তেতিয়া অৰ্জুনে গৈ গাঁওখনৰ ৰাতিপুৱাই প্ৰৱেশ কৰোঁতে প্ৰথমতে এজন বৃদ্ধক লগ পালে প্ৰায় 80-85 বছৰ বয়স হ'ব লগ পাই অৰ্জুনে ক'লে দেউতা ভালে আছেনে বোপাই আছোঁ দিয়া বুলি কৈছে ক'লে দেউতা আপোনাক কথা এটা সুধো বোলে বোপাই কোৱাচোন আপোনাৰ বয়স কিমানমান হৈছে অৰ্জুনক চৰণৰ পৰা মস্তকলৈ চাই কৈছে বোপাই মোৰ মাত্ৰ 6 বছৰ বয়স হৈছে বুলি কৈছে অৰ্জুনে আৰু একো মাত বোল নিদিল আৰু বোলে দেউতা ঠিকে আছে মই গৈ থাকোঁ দিয়ক বুলি কৈ গুচি আহিলে কৃষ্ণ কৈছে প্ৰভু তুমি ক'লা যে সেইখন সত্যবাদী গাঁও কোনো মিছা কথা নকয় মই গৈছিলোঁ নহয় প্ৰভু আজি মোৰ অকণমান মনত সংশয় হ'ল বোলে কেনেকৈ বোলে প্ৰভু এজন বৃদ্ধক লগ পালোঁ প্ৰায় 80-85 বছৰ বয়স হ'ব মই সুধিলোঁ দেউতা আপোনাৰ বয়স কিমান হৈছে ক'লে মোক 6 বছৰ হৈছে প্ৰভু মই বুজি নাপালোঁ বুলি কৈছে তেতিয়া কৈছে অৰ্জুনক যে সেই পাৰ্থ তেওঁ ঠিকেই কৈছে কাৰণ চোৱা তেওঁ পৰম আয়ুস অনুসাৰে তেওঁ 85 বছৰ হৈছে কিন্তু মোক জানি পেলাই ভজনা কৰা মাত্ৰ 6 বছৰ হৈছে বুলি কৈছে বুজি পাইছেনে কথাটো আমাৰ আয়ুবিলাক এনেই গৈ আছে ইয়াৰ আগত যদি আমি ভকত হোৱা নাই গুৰুৰ শৰণ ভজন লোৱা নাই ভকত হোৱা নাই কৃষ্ণক ভজা নাই সাধু সংগ কৰা নাই এনেই আয়ুসটো গৈ আছে এনেই কাৰোবাক মোৰ ইমান বছৰ মই তোতকৈ ডাঙৰ কৈ থাকি একো লাভ নাই হয়নে বাৰু আজি শাস্ত্ৰৰ মাকে জ্ঞান তত্ত্ব অনুসাৰে ভক্তি মাধ্যমে ডাঙৰ হওকচোন সকলোৱে ডাঙৰ হ'ব লাগে হয় নহয় বাৰু গতিকে আমিও এতিয়া ক'ব লাগিব আমাৰ 8 বছৰ বয়স ভাগৱত অৰ্থাৎ আমাৰ বয়স পৰম আয়ু কিমান বাদ দিয়ক কিন্তু আমাৰো বৰ্তমান 8 বছৰ চলিহে আছে 5 বছৰ ভাগৱত পাঠ কৰিলোঁ এই 3 বছৰ চলি আছে অলপ ব্যাখ্যা কৰা আৰম্ভ কৰিছোঁ 3 বছৰ মাত্ৰ চলিহে আছে যা হওক কিন্তু কথা হ'ল কি এই সমস্ত ভগৱন্তৰ কৃপা হয়তো পূৰ্বত অকণমান ক'ৰবাত ভাল পুণ্য আছিল তাৰ অকণমান ফল পাইছোঁ হয়তো এইবাৰ আকৌ যদি কিবা ভাল কৰোঁ নাজানো ভাবিছোঁ এবাৰ যামগৈ বুলি ভাবিছোঁ প্ৰভুৱে কি কৰে ক'তবা কি ৰাখিছে আপোনালোকেও আশীৰ্বাদ কৰিব ভগৱন্তই সেইখন কৃপা কৰক যা হওক সেইকাৰণে কৈছে আমি পৰম আয়ুসটোৰ লগত তুলনা কৰি লাভ নাই আমি ভকতি মাধ্যমৰ আয়ুসটোহে চাব লাগিব কোনে কিমান ডাঙৰ সেইটো ডাঙৰ কথা নহয় সেইকাৰণে আমি যে ডাঙৰ সৰুটো বিচাৰ কৰোঁ এয়া মোৰ ল'ৰা এয়া মোৰ ছোৱালী এয়া মোৰ ভাই এয়া হ'লে মায়া ইয়াক আমি কেতিয়া জানিম যদি আমি আত্মজ্ঞানী হ'ব পাৰোঁ সেইকাৰণে কৈছে এই পুত্ৰ পৰিবাৰ এইবোৰ সকলো অসা এয়া মায়া এতিয়াই আছে এতিয়াই নাই আপোনাৰ লগত আমাৰ লগত কোনো নাযায় আহিছোঁ অকলে যাম অকলে ইয়াৰ পৰা একো নিব নোৱাৰোঁ পাৰিমনে প্ৰভু জীৱনত কৰা পাপ পুণ্য দুটা বস্তু যাব আপোনালোকে আমি কৰিলেও নকৰিলেও মানুহে জন্ম লৈছোঁতো ইয়াত খাই বৈ জীৱনটো কটাম বুলি ভাবিলেও পাপ পুণ্য যাবই যিমানে আপুনি ভাল কাম নকৰক তথাপিতো পাপ হ'বই যিমানে আপুনি বেয়া কাম নকৰক তাৰ মাজতো পুণ্য থাকিব কিন্তু আটাইতকৈ ডাঙৰ বস্তু লৈ যাব লাগিব আমি ভক্তি কৰি যোৱা ব্যৱস্থা কৰিব লাগিব যেতিয়া আমি ভক্তি কৰিম পাপ থাকিব নোৱাৰে যদি পুণ্য কৰ্ম কৰোঁ পাপ থাকিবই পাপ আৰু পুণ্য দুইজন থাকিবই য'তে নহওক থাকিবই কিন্তু যদি আমি কেৱল ভক্তি কৰোঁ তেতিয়াহ'লে আমাৰ লগত পুণ্য থাকিব পাপ নাথাকিব পুণ্য যাব আৰু ভক্তি মাধ্যমে আমি বৈকুণ্ঠ যাব পাৰিম সেইকাৰণে আমি ভক্তি কৰিব লাগিব ভক্তি কৰিলেহে আমাৰ মায়াবোৰ লাহে লাহে আঁতৰি যাব কাৰণ মায়াৰ ভগৱন্তৰহে মায়া গতিকে ভগৱন্তৰ মায়াৰ অধিকাৰীজনৰ ওচৰত যদি আমি বন্ধুত্ব পাতোঁ সেই মায়ে আমাক কেতিয়াও ক্ষতি নকৰে হয়নে বাৰু এতিয়া ধৰি ল'লোঁ এতিয়া বিজেপি চৰকাৰ চলি আছে এটা উদাহৰণ যদি আপোনাৰ
নৰেন্দ্ৰ মোদীৰ লগত ভাল আছে কোনোবা ডাঙৰ আপোনাৰ বিপদ এটা ইয়াত বেয়া কাম এটা আপুনি কৰি দিলে আপোনাক যদি কোনোবা এৰেষ্ট কৰিব আহে লাহেকৈ ফোনটো যোৱাৰ লগে লগে এই মোৰ মানুহ আহি হিমন্ত কৈ দিব হিমন্ত কৈ দিয়াৰ লগে লগে আপোনাক ধৰিও নিলেও এৰি দি থৈ যাব কথা এটা কৈছোঁ মায়া তেনেকুৱা ধৰণৰ ভগৱন্তহে পৰিচালিত মায়া ভগৱানে যদি আপোনাৰ লগত আছে ভগৱানকে আপুনি বিচাৰি আছে মায়ে কি কৰিব পাৰে হয়নে বাৰু কোৱা নাই যদি কৃষ্ণ একৰ দেৱৰ দুসহায়ী কাল মায়া দুয়ো অধিকাৰী কোন অধিকাৰী কৃষ্ণ অধিকাৰী তে সেই অধিকাৰীজনৰ লগতে যদি আপোনাৰ ভাল এইবিলাকক ভয় খাব লগা কিবা কথা আছে নেকি আচলতে আমি অজ্ঞানীভাৱে আমি এইবোৰ মায়াকে বেছিকৈ আমি কৰ্ম কৰিছোঁ যিমান আমি মায়াৰ বিষয় সংসাৰত অচৰ্য বিভূতি পুত্ৰ ভাইজাৰ লগত কৰ্ম কৰিম সিমান জানিব মায়াৰ দোলডালে বেছিকৈ মেয়াই মেয়াই বান্ধি লোৱা হয় দোলডাল বেছিকৈ মেয়াই লোৱা যায় যে এই মায়াৰ পৰা পৰিত্ৰাণ পাম কেতিয়া পাম আপোনালোকে প্ৰমাণ পাব যেতিয়া কংস কাৰাগাৰত বসুদেৱ দৈৱকী হয়নে বাৰু সেই মস্ত মস্ত তলা লগাই মানে দুৱাৰ বন্ধ কৰাটো দূৰৰে কথা হাতে ভৰি শিকলি লগাইছিল এই শিকলি কেতিয়া খোলা গৈছিল তলা কেতিয়া খোলা গৈছিল যেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তৰ কাৰাগাৰত চতুৰ্ভুজৰূপে দৰ্শন দি দৈৱকীৰ উদৰত এটি শিশু জন্ম হৈছিল হয়নে বাৰু এই যে শিশু যেতিয়া কোলাত পাই গ'ল দেখোন সমস্ত তলা শিকলি খোলা গ'ল যোৱা নাছিল বাৰু আৰু ইফালে বসুদেৱে সেই বাৰিষা দিনত ভৰা যমুনাত কৃষ্ণ কোলাত লৈ যাওঁতে কিমান পানী হৈছিল একা আঁঠু পানী হৈছিল ভৰা যমুনা ভৰা এখন সাগৰ হয়নে বাৰু সেইকাৰণে কেতিয়া গৈছিল কৃষ্ণক লৈ যোৱাৰ বাবে ইফালে কাৰাগাৰৰ সমস্ত শিকলি খোলা গ'ল কৃষ্ণৰ বাবে আৰু আপোনালোক আমি যদি কৃষ্ণক যদি হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰোঁ হৃদয় যুগলত মুখত যদি নাম ৰাখিব পাৰোঁ এয়া মায়াদৌল আমাৰ লগত থাকিবনে বাৰু কেতিয়াও নাথাকে কাৰণ আমিও সেই বসুদেৱ দৈৱকীৰ দৰে কৃষ্ণক ধাৰণ কৰিব লাগিব সেইকাৰণে কৈছে দৈৱকীৰ অস্ত্ৰম পুত্ৰ যাৰ নাম শ্ৰী কৃষ্ণ বসুদেৱে কুলে লৈ ভৰা যমুনাৰ মাজে শিগালে বাট দেখুৱা অযোগ মায়াক আনিলে খলাই এই যে খিয়ালটো কোন জানে সেইটো আটাইতকৈ ডাঙৰ কথা খিয়ালটো আমি জানিব লাগিব খিয়ালে আমাক বান্ধি আছে খিয়ালটো হ'ল মায়া গম পাইছে সেইকাৰণে কৈছে অচিগাল ৰূপত মায়া যায় আগত অনন্তৰে ধৰিলে ফনা পিতা বসুদেৱে কৃষ্ণ কোলাতে পাৰ হৈলা ভৰা যমুনা এই যে কৃষ্ণ কোলা ল'ল ভৰা যমুনা পাৰ হৈ গ'ল আমিও এই ভৱ সংসাৰখন কৃষ্ণক যদি হৃদয়ত ৰূপ চিন্তা কৰি থাকিব পাৰোঁ আনন্দ মানে পাৰ হৈ যাব পাৰিম সেই বসুদেৱ একাটো আমাৰ গোখোজো পানীহে বোলে হয়নে কীৰ্তনত লিখিছে গোখোজো পানীহে গতিকে আমি সেই হৃদয়ত কৃষ্ণৰ চৰণ যুগল ধাৰণ কৰি ৰাখিব পাৰিব লাগিব সেইকাৰণে কৈছে দেৱে তীৰ্থে জাক তাৰিবে নোৱাৰে পাতেক গৈল তল হৰি নাম পাইলে তেখনে উধায়ে দেখা ভকতি বল সেই হৰি নাম ইমান শক্তিশালী যে তৎমুহূৰ্ততে এজন পাপীকো পাপ নাইকিয়া কৰি তৎমুহূৰ্তত এই ভৱসংসাৰৰ পৰা বৈকুণ্ঠলৈ নিয়াৰ ব্যৱস্থাৰ আছে অন্যৰ কিন্তু একো ব্যৱস্থাই নোৱাৰে সেইকাৰণে কৈছে যদিও এজন দুৱাচাৰীয়ে হৰিনাম লয় শিও শুদ্ধ হয় আৰু কৃষ্ণ বিস্মৰণ কৰিলে তেখনে তেওঁ অন্তৰ্জাতিও উত্তম হ'ব পাৰে
কাৰণ ইয়াতে নামে কোনো কাৰণত এজন পাপী এজন পুণ্যৱান বিচাৰ নকৰে যেনেকৈ সূৰ্যই সমস্ততে পোহৰ বিলাইছে হয়নে বাৰু বোলে এইখিনি মানুহ বৰ বেয়া এইখিনি মানুহ বোলে কি কওঁ পোহৰে নিদিওঁ তাপ নিদিওঁ সূৰ্যটো কোৱা নাই সমস্তকে সমানে দিছে বায়ুটো কোৱা নাই এইখিনি বৰ গেলা পচা বস্তু আছে মই ইয়াত বায়ু নিদিওঁ বোলে এই আপোনাৰ মনসা কচাই কাৰণ ভাগৱত চলিছে তাতে দিওঁ ফেনকেইখন অফ কৰি থৈ দিওঁ ইয়াতে থাকোঁ সেইটোতো নকয় সকলোতে সমানে দিছে তদনুৰূপ ভগৱন্তৰ নামে এইজন পাপী এইজন পুণ্যৱান ইয়াক বিচাৰ নকৰে নামৰ কাম নামে কৰিবই নাম ল'লে পাপ নাশ হ'বই কিন্তু নামে পাপহে নাশ কৰিব যদি আমি শ্ৰদ্ধাৰ ভাৱে ভগৱন্তক ভক্তি কৰি নাম লোৱা নাই তেল তৰিব নোৱাৰিম সেইকাৰণে নাম আমি ল'ব লাগিব তাকে কৈছে নিজ নাম বীজ নাম বুলি কৈছে নাম জাগ্ৰত হ'ব লাগিব হৃদয়ৰ পৰা আমি কি কৈছোঁ আনক দেখাই ভাল লগাবলৈ মুখতে ফৰ ফৰা সুন্দৰ সুন্দৰ সুৰ দি নাম গাইছোঁ পাঠ গাইছোঁ ইত্যাদি ইত্যাদি কৈছোঁ এয়া নামে তৰিব নোৱাৰিম যদি আমাৰ নাম ভিতৰৰ পৰা জাগ্ৰত হোৱা নাই ভগৱন্তৰ নাম যদি আমি কীৰ্তন কৰোঁতে শ্ৰৱণ কৰোঁতে শৰীৰ ৰোমাঞ্চিত হয় হৃদয় দৰ্বিত হয় যদি এটোপাল চকুলো ওলোৱা নাই তেনেহ'লে সেই নামে কিন্তু তৰাৰ অলপ মুস্কিল আছে সেই গুৰু সমস্ত মাতৃ সমস্তৰ সেয়েহে শেষত কৈছে যে ভকতি ইমান আচৰিত মহিমা হে উদ্ধৱ তোমাক মই উত্তম ভকতৰ কথা থলোঁ যে সামান্য এজন ভকতেও তৰি যাব পাৰে যে উত্তম ভকতেতো তৰিবই এজন সামান্য ভকতেও তৰিব পাৰে সেই সামান্য ভকতে কেনেকৈ তৰিব ইয়াৰ পিছত পদবন্ধে দিয়া আছে সেয়ে কৈছে দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্ম ঈশ্বৰৰ নাম সুদৃঢ় বিশ্বাসে কৰি নিয়ন্ত্ৰৰে ডাকি বোলা ৰাম ৰাম সেইকাৰণে জানিবা দেৱৰ ভিতৰত উত্তম দেৱ হৈছে সেইজন মাধৱ ঈশ্বৰ কৃষ্ণ ধৰ্ম উত্তম হৈছে নাম সেইকাৰণে কৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্ম উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম সেইজন ভগৱন্তৰ চৰণত সেৱা কৰিব লাগিব সেই গুৰু সমস্ত আই মাতৃ সমস্ত আহক যে এজন উত্তম ভকতৰতো তৰিবই সামান্য ভকতেনো কেনেকৈ তৰিব ইয়াৰ পিছত পদচন্দে সুন্দৰভাৱে দিয়া আছে আহক আমি প্ৰভুজন মধুকণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ